আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অসম যুৱ পৰিষদৰ বিধানসভা সমষ্টি সমিতিখন ইয়াত গঠন কৰা হৈছে আৰু দ্বিতীয়তে যেহেতু লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত আমি তিনিলং যিখন পঞ্চতীৰ্থ জিলা পৰিষদ এই জিলা পৰিষদৰ অন্তৰ্গত ছখন যি আমাৰ আঞ্চলিক সমিতি আছে এই আঞ্চলিক সমিতিৰ লগত আৰু তাৰ লগতে আমাৰ বিধানসভা সমষ্টি সমিতিৰ যিখিনি বিষয়ববী আৰু সদস্য তেওঁলোকৰ লগতো আমি আলোচনাত মিলিত হৈছিলোঁ কেনেকৈ আমি আগন্তুক নিৰ্বাচনৰ কাম কাজখিনি আগবঢ়াই নিম সাংগঠনিক কথা কিছুমান আছে কাৰণ আমি বুথ লেভেলত আমি কাম কৰিব লাগিব এই নিৰ্বাচনত আৰু তাৰ লগতে নিৰ্বাচনৰ প্ৰচাৰকে আদি কৰি বাকী কামখিনি কাৰণ আমি তিনিটা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL এই তিনিটা ৰাজনৈতিক দলে আমি মিত্ৰজোঁটৰ থাকি আমি এইবাৰ নিৰ্বাচনৰ অৱতীৰ্ণ হ'ম আৰু বিশেষভাৱে বৰপেটা লোকসভা সমষ্টি যিহেতু হাজো শুৱালকুছি বিধানসভা সমষ্টিটো অন্তৰ্ভুক্ত হৈছে সেয়েহে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদক যিহেতু এৰি দিয়া হৈছে ইয়াত আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব ভাৰতীয় জনতা পাৰ্টি আৰু UPPL আমাক সকলো ধৰণৰ সহযোগ আৰু সমৰ্থন কৰিব সেয়েহে আমি তিনিটা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা যিহেতু আমি কৰিম তাৰ অনুকৌশল আজি এই সভাত গ্ৰহণ কৰা হৈছে তেনেকুৱা কথা নহয় আমি আচলতে লোকসভা সমষ্টিটোত আমি সহমতৰ ভিত্তিত আৰু জনসাধাৰণে বিচৰা ধৰণে আমি প্ৰাৰ্থী দিব বিচাৰিছোঁ আমি কোনো নিৰ্দিষ্ট কোনোবা ব্যক্তিক ভাল বেয়া এইবোৰ বিচাৰ বিবেচনা কৰা নাই যাতে সকলোৰে মতামত লৈ এজন গ্ৰহণযোগ্য প্ৰাৰ্থী যাতে আমি আগবঢ়াব পাৰোঁ তাৰ ওপৰত দলে বিবেচনা কৰিছে আৰু হয়তো আপোনালোকে অহা কাইলৈ বা পৰহিৰ ভিতৰত আপোনালোকে আমাৰ দলৰ প্ৰাৰ্থীৰ নাম জানিব পাৰিব কাৰণ আমি বৰপেটা বুলি নহয় ধুবুৰীৰ প্ৰাৰ্থীৰ নামো আমি ঘোষণা কৰা নাই দুইটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম অহা কাইলৈ বা পৰহিৰ ভিতৰত কেইবাজনেও আমাৰ ইয়াত কাম কৰি আছে আমাৰ ইয়াত পেনেল চিষ্টেমটো তেনেকৈ নাই আমাৰ ইয়াত কেইবাজনেও কাম কৰি আছে প্ৰায় 100গৰাকীমান আমাৰ মানে ব্যক্তিয়ে এই সমষ্টিটোত কাম কৰি আছে সকলো যোগ্য সকলোৱে লোকসভাত প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেওঁলোকৰ যোগ্যতা আছে কিন্তু দলে আমি বিবেচনা কৰিছোঁ যে সকলোৰে গ্ৰহণযোগ্য হওক যাই যাতে সদনত বলিষ্ঠভাৱে অসমৰ জনসাধাৰণ অসমৰ জাতীয় বিষয়ত মাত মাতিব পাৰে আৰু সমষ্টিটোৰ যাতে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে এই কথাখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি প্ৰাৰ্থী নিৰ্বাচনত গুৰুত্ব প্ৰদান নাই নাই ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা তেওঁ 8বাৰকে বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তেখেত মন্ত্ৰীও আছিলে আৰু তেখেত আমাৰ বিশেষকৈ এই অঞ্চলৰ এজন শক্তিশালী নেতা আৰু তেখেতৰ গ্ৰহণযোগ্যতা সকলোতে আছে আৰু তেখেতকো বিচৰা প্ৰাৰ্থী হিচাপে বিচৰা দলীয় সদস্য শুভাকাংক্ষী যথেষ্ট আছে বিবেচনাত আটাইখিনি প্ৰাৰ্থীৰ নামে আছে তাৰ মাজৰ পৰাহে এজন চূড়ান্ত হ'ব কিন্তু সেই কথাটো আপোনালোকে অহা কাইলৈ জানিব হয় আমি দুইটা সমষ্টিতে জয়লাভ কৰিম এইটো কথা নিশ্চিত কাৰণ ধুবুৰী সমষ্টিটো সাধাৰণতে যদিও সংখ্যালঘু বসতি প্ৰধান সমষ্টি বুলি কোৱা হয় সংখ্যালঘু ৰাইজে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি নিশ্চিত যে বৰপেটা আৰু ধুবুৰী লোকসভাত আমি দুইটা সমষ্টিতে অসম গণ পৰিষদৰ আৰু মিত্ৰজোঁটে জয়লাভ এয়াই দিয়াটো কোনো ফেক্টৰে নহয় এইখিনি মই কওঁ আপোনালোকক আৰু বিশেষকৈ যিগৰাকী বৰ্তমান সাংসদ হৈ আছে তেওঁ জানে মৌলবী আৰু তেওঁৰ সেই অৱস্থানটো একেবাৰে হুলস্থুল অৱস্থা আৰু যিহেতু এতিয়া বহুত সমীকৰণ হৈছে গতিকে আমি ধুবুৰী আৰু বৰপেটা এই দুটা সমষ্টি আমি এইবাৰ জয় হোৱাটো নিশ্চিত আৰু বৰপেটা যিহেতু আমাৰ আটাইতকৈ এটা সময়ত আমাৰ কেন্দ্ৰবিন্দু বুলি ক'লে ভুল হয় আমাৰ মুখ্য কাৰ্যালয় বুলি ক'লে ভুল হয় বৰপেটা গতিকে আমাৰ এই গুৱাহাটীৰ এই আমাৰ হাজো সমষ্টিৰ পৰা শুৱালকুছি হাজোকে লৈ বৰপেটা যিটো লোকসভা সমষ্টি হৈছে আৰু ধুবুৰী লোকসভা সমষ্টি ইতিমধ্যে আমাৰ প্ৰাৰ্থী কেইবাগৰাকী আমি নিৰ্বাচিত কৰিছোঁ যদিও ঘোষণা আমি কৰা নাই তেওঁলোকে খেলপথাৰত গৈ কাম কাজ কৰি আছে
আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ আমি বৰপেটাৰ লগতে ধুবুৰী এইবাৰ আমি দখল কৰিম। বদৰুদ্দিন আজমলক এতিয়া ৰাইজে ইতিমধ্যে মানে বিদায় দিছে আৰু তেওঁ সদায় মানে আপোনালোকৰ কেমেৰা সন্মুখত সৰু কিছুৰ দৰে কান্দে। মই তেওঁ কেইবাদিনো কৈছিলোঁ, মই একেলগে বহিছিলোঁ তেওঁৰ লগত, আপুনি সৰু ল'ৰা ছোৱালীৰ দৰে কিয় কান্দে? সৰু ল'ৰা ছোৱালীৰ দৰে কান্দি পেলাই আপুনি মন জয় কৰিব খুজে নেকি? ৰাজনীতিৰে হ'ব লাগিব। গতিকে এতিয়া সেইকাৰণে তেওঁৰ অৱস্থান একেবাৰে নিম্নগামী হৈছে। গতিকে আমি ধুবুৰীটো জয় হ'ম। আৰু আপোনাৰ নামটো চৰ্চা হৈছে, নাম চৰ্চাটো আৰু একো ডাঙৰ কথা নহয়, অকল নহয়। নুৰুল হুছেইন আৰু বহুত হুছেইন আছে। ধুবুৰী সমষ্টিত ৰখিবলৈ বিচাৰিলেও কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। আপোনালোকৰ মেইন ফাইটটো কংগ্ৰেছ হুছেইনে তালৈ গৈছে, পাৰ্টি হিচাপে নহয়, বদৰুদ্দিনক মানে তাৰ পৰা উৎখাত কৰা হয়। এজিপিক সহায় কৰিব নেকি? যদি কৰে নকৰে বেলেগ কথা। যদি তেওঁ উৎখাত কৰিব পাৰে, সহায় কৰিব পাৰে, আমি তাক আমি পৰৱৰ্তী হ'ম। তাৰমানে ইমান দিনে তেওঁলোকৰ যিটো ডাঙৰ পোৱাৰ হৈছে ৰকিবুল হুছেইন অৰ্থাৎ কংগ্ৰেছ আৰু ইউডিএফৰ মাজত, এটা সময়ত তেওঁলোকে সৰ্বত্ৰ একেধৰণে আছিল চৰ্চাৰ তেওঁলোকৰ। এতিয়া সেই অৱস্থাত ৰাজনৈতিক সমীকৰণ যদি ৰকিবুল হুছেইন খেলে অসম গণ পৰিষদৰ সহায় হ'ব নিশ্চয়। নহয়, চাওক এটা কথা মই কওঁ যে যিটো ভোটৰ পলাৰাইজেশ্যনৰ কথা কৈ আছে, এই পলাৰাইজেশ্যন যদি এবাৰ অদ্ভুত ধৰণে হ'ব। সংখ্যালঘু ভোট এইবাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত পৰিব, এইটো নিশ্চিত। কাৰণ এতিয়া কংগ্ৰেছে শূন্যত গদা ঘূৰাই আছে। AIDF বুলিবলৈ একো নাই, অস্তিত্ব নাই। কংগ্ৰেছৰ প্ৰতিদিনেই কংগ্ৰেছৰ বিভিন্ন MLA বিষয়ববীয়া অসম গণ পৰিষদ বা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। কেইবাজনো বিধায়ক, কংগ্ৰেছৰ বিধায়ক, AIDFৰ বিধায়কে আমাৰ দলৰ লগত যোগাযোগ কৰি আছে। এই নিৰ্বাচনৰ মাজত, নিৰ্বাচনৰ পিছত কি পৰিস্থিতি হয়, অসমত কংগ্ৰেছ থাকেনে নাই, অসমত AIDF থাকেনে নাই, সেইটোৱে সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ব। সেইটোতো এটা সঁচা অৰ্থত ক'ব গ'লে এটা ভাওনা। বদৰুদ্দিন আজমলে ধুবুৰী সমষ্টিত ভাওনা কৰি আছে, নাটক কৰি আছে, তেনেকে ভোট সংগ্ৰহ হয় বুলি ভাবিছে, কিন্তু তাৰ ওলোটা ছবি এখন এইবাৰ অসমৰ জনসাধাৰণে দেখিবলৈ লৈ পেলাই মই নামাজ পঢ়ো দেই, মই ধাৰ্মিক, কিন্তু সকলোৱে জানে। গতিকে তেওঁ এগৰাকী মানে ধাৰ্মিক বুলি যিটো প্ৰচাৰ কৰি আছে, সেইগৰাকী ব্যক্তি আচলতে এতিয়া ৰাইজৰ মাজত নাই, আৰু ইছলাম ধৰ্মৰ মাজতো তেওঁ নাই, সেই অৱস্থাত নাই। আমি দুজনে একেলগে বিধানসভাত বহিছিলোঁ, তেওঁ গুম কৰাই নচলিব। মই ক'লো বৰপেটাতকৈ বহুত উন্নত ধুবুৰীত। দিনৰ পৰা ধুবুৰীত মই যেনেদৰে কাম কাজ কৰিছোঁ, তাত 2 মাহ 3 মাহকে থাকোঁ এটা সময়। আৰু সেই তেনেকৈ আজি ধুবুৰীৰ যিটো সংগঠন হৈছে, আৰু ধুবুৰীৰ যিটো লোক অসমীয়া, বহুতে ভাবে যে গড়বলীয়া ভাষাটো বুলি ক'লে বঙালী ভাষা বুলি ভাবে। এই ধুবুৰী ভাষাটো এটা নিজস্ব ভাষা আছে, কিন্তু আমি যেনেকৈ আমাৰ বৰপেটীয়া ভাষা বা আমাৰ গাঁৱলীয়া ভাষা আমি কওঁ, তাত ঠিক তেনেধৰণৰ ভাষা আছে। গতিকে তেওঁলোক কিন্তু মমিনচিঙা নহয় দেই। গতিকে সেইকাৰণে মমিনচিঙা ক'ত আছে, আপুনি নগাঁৱৰ মধ্যম অঞ্চলৰ পৰা আৰু আশে পাশে মৰিগাঁও কওঁ, সেইসকল লোক কিন্তু তেনেধৰণৰ নহয়, আৰু ৰাজনৈতিকভাৱে সচেতন। যেতিয়া এটা দলৰ শক্তি বৃদ্ধি হয়, তেতিয়া মানে সেই ধৰণৰ এটা মানুহৰ মাজত প্ৰৱণতা এটা থাকে, আৰু সেইটো আমাৰ দলৰ কাৰণে শুভ লক্ষণ যে আজি বহু যুৱক ওলাই আহিছে অসম গণ পৰিষদ কৰিবৰ কাৰণে, আৰু তেওঁলোকৰ যিটো মনৰ অনুভৱ, সেই অনুভৱটো আমি উপলব্ধি কৰিব পাৰিছোঁ, আৰু সেইটো মই ভাবোঁ যে দলটোৰ কাৰণে অহা দিনবিলাকত এটা ভাল লক্ষণ হিচাপে প্ৰতিফলিত হৈছে। আৰু মই এইটো কথাও ক'ম যে অসমৰ ৰাইজে, অসমৰ মূলসুঁতিৰ ৰাইজে হওক, সংখ্যালঘু ৰাইজে হওক, এইবাৰ উন্নয়ন আৰু বিকাশৰ সপক্ষেহে ভোটদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুতগতিত উন্নয়ন হৈছে, বিকাশ হৈছে, সেই কথাটোৰ ওপৰত লক্ষ্য ৰাখিহে এইবাৰ অসমৰ জনসাধাৰণে ভোটদান কৰিব। এতিয়ালৈ যিটো পৰিৱেশ, 14খন আসনে মিত্ৰজোঁটে পোৱাৰ মানে সম্ভাৱনা দেখা দিছে। দুলু আহমেদ আছে জানো? ৰাজনৈতিকভাৱে দুলু আহমেদটো নাই, কেতিয়াবাই গ'ল। এই হাজো, এই ৰঙিয়া, এই বৰপেটা, এই ছয়গাঁও, আচলতে দুলু আহমেদ কোনটো সমষ্টিৰ মানুহ, এইটো এটা সন্দেহজনক। দুলু আহমেদ এটা অস্তিত্বহীন, এটা এই যে মানে মানুহে যে কয় মুকুটবিহীন সম্ৰাট বুলি, মুকুট এটা থাকে কিন্তু কোনো ৰাজ্য নাথাকে, দুলু আহমেদ হ'ল এতিয়া এটা মুকুটবিহীন সম্ৰাট। আমাৰ পূৰ্ব স্থিতিত আমি অটল আছোঁ। আমি কাৰ ক্ষেত্ৰত আমি উচ্চতম ন্যায়ালয়ত আমাৰ তৰফৰ পৰা গোচৰ দিয়া হৈছিলে, আৰু আমি সেই স্থিতিত অটল থাকিয়ে আমাৰ যিটো দলৰ দৃষ্টিভংগী, সেইটো আমি আগবঢ়াই গৈছোঁ। ৰাজপথৰ ৰাজনীতিৰ বিপৰীতে আমি
অসম গণ পৰিষদ দলে অসমৰ জাতীয় স্বাৰ্থত বা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি কাম কৰি যাম।